নমস্কাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই প্ৰত্যেক শনিবাৰে যেহেতু শনি মন্দিৰ আৰু হনুমান মন্দিৰ আহোঁ সেৱা কৰোঁ। যেহেতু বজৰংবলী অকমান ভক্ত, অকমান নহয় সম্পূৰ্ণ ভক্ত, আৰু 2006 চনৰ পৰা গতানুগতিকভাৱে মই বজৰংবলী চৰণত সদায় সেৱা জনাই আহিছোঁ। আৰু আজি মোৰ লগত আছে মা পাপুৰি, যেহেতু থিয়েটাৰ ৰিহাৰ্চলত আছে আৰু থিয়েটাৰ সম্পৰ্কীয় কথা মানে যিসকলে গম পাইছে আৰু যিসকলে গম পোৱা নাই, তেওঁ যোৱা বছৰতে এগ্ৰিমেণ্ট হৈছিলে ৰাজধানী থিয়েটাৰ A-ক্লাছ থিয়েটাৰ হৈ এখন 25-26 বৰ্ষৰ কাৰণে। বহুতে সুধি থাকে মনিব ক'ত গ'ল, বেহাবাৰীত কেতিয়া আহিব, কিবা আহিব, কোনোবাই ক'ৰবাত কাজিয়া লাগিলে কিবা লাগিলে ইউটিউবত সঁচাই মিছাই কিছুমান কথা উলিয়াই থাকে। এইবোৰ একো কথা নহয়, যোৱা বছৰতে এগ্ৰিমেণ্ট হৈছে। সঁচা তথ্যটো সেইটোৱেই, যোৱা বছৰতে এগ্ৰিমেণ্ট হৈছে, সেইকাৰণে তেওঁ দেখা নাই। আপোনালোকে ভ্ৰাম্যমানৰ মঞ্চত দেখিব। এতিয়া অহা 18 আগষ্টলৈকে ৰিহাৰ্চল চলি আছে, হয় নহয়? হয়। এতিয়া মা আছে, মাৰ লগত আমি হেৰিয়ালৈ যাওঁ, আমি পূজা প্ৰাৰ্থনা কৰোঁ, তাৰপিছত দেখুৱাই আছোঁ চমু ভিডিঅ' এইটো। এয়া মই বিশেষকৈ খানাপাৰা এই শনি মন্দিৰত কৰোঁ পূজা, আৰু ইয়ালৈকে আহি আছোঁ সদায় শনি মন্দিৰ। মিঠাতেল ইয়াৰ পৰা লওঁ, আৰু এইজনী বাইদেউ আমাক সদায় দি থাকে মিঠাতেল, আৰু মায়ে ইয়াত তেল দিলে, তেল দি পেলাই ইয়াত পূজা কৰিম। এয়া আইতাহঁত আছে, ইয়াতে আমাৰ পূজা কৰে। খালোঁ, এয়া মা আহি আছে। এই বাইদেউজনী পাব চুৰ কৰিব লাগেনে? এই আমাৰ মানে তেওঁ সদায় চাকি ধূপ তেওঁ আমাক দিয়ে, খুব ভাল বাইদেউ, মানে আমাক খিলঞ্জীয়া মানুহ। আৰু তেওঁ মানে এই যে মানে চাকি তেলৰ এইটো যে বেপাৰ কৰি আছে, এই ব্যৱসায়টো কৰি তেওঁ ঘৰখন চলাই আছে, আৰু ঘৰত পইচা কেইটামান ৰাখেগৈ ইয়াৰ পৰা গৈ পেলাই। গতিকে ইয়াৰ পৰা গৈ যিটো পইচা ৰাখে, সেই পইচাটো চুৰ কৰি লকাৰ ভাঙি লৈ গুচি গৈছে। মানুহ এনেকুৱা নিষ্ঠুৰ মানুহ, বেয়া লাগিলে ন? এনেকুৱা মানুহৰ পৰা চুৰ কৰি, সেইটো আমাৰ বৈশিষ্ট্য থানাৰ আণ্ডাৰত পৰে, কিন্তু তেখেতে থানা কেছ দিব বিচৰা নাই, ভগৱন্তৰ ওপৰত এৰি দিছে, যিহেতু শনি মন্দিৰত তেখেতে ব্যৱসায় কৰে। এইবোৰ কিয় হ'ব লাগে বাৰু? ইমান নিষ্ঠুৰ মানুহ থাকিব লাগে নেকি? 4,000-5,000 টকা এটা জমা কৰে, বেয়া লাগিলে শুনি পেলাই। ভাল হওক সকলো, আৰু ভগৱানেতো উত্তৰ দিবই। আহি আছোঁ জয়ানগৰ হৈ, জয়ানগৰ ৰিলায়েন্সলৈ বজাৰ কৰিম, হয়নে? কি কিনিবা? নাৰিকল তেল। নাৰিকল তেল কিনিব মানে আহি বজাৰ কৰি আনিলোঁ ৰিলায়েন্সৰ ধামাকাহা বজাৰ, সেইবোৰ ধেৰ কিবা কিবি। আৰু ৰিলায়েন্সৰ ছিকিউৰিটিটো যে, এই আমাৰ জয়ানগৰ ৰিলায়েন্স এখন কি কয়, এই বস্তু পাতি যে লওঁ যে ৰিলায়েন্সৰ, ব্যৱহাৰটো ভাল নহয়। একো নক'লোঁ, কিবা কেইটামান সুধিলোঁ, উত্তৰ নিদিলে, মানে ব্যৱহাৰটো ভাল নাপালোঁ। খিলঞ্জীয়া লোৱা, ভাল হওক, খালি অকণমান ব্যৱহাৰ ঠিক কৰিব লাগে। সেইকাৰণে আমি মনে মনে গুচি আহিলোঁ। কাৰণ আজিকালি যদি সেইটোকে ভুল বুলি কওঁ, আমাৰবিলাকলৈ দুখটো বেছি আহে। সেইকাৰণে মই কাকো ভুল বুলি নকওঁ আজিকালি। সেইটো কোৱাটো বাদ দিলোঁ, মানুহক দেখুৱাটো বাদ দিলোঁ, আৰু তুমি ভুল কৰিছা বুলি। যি হয় হৈ থাকক, যোনপিনে যি হয় হৈ থাকক, কাকো বুজাবলৈ নাযাওঁ। কাৰণ পিছত আমাকে দুখ দিয়ে, তুমি কেলে এনেকুৱা। আজিকালি ভিডিঅ'বোৰত কি হয়, ভিডিঅ'বোৰ চালে এনেকুৱা লাগে তাৰমানে টকা পইচা কম মানুহ বা দৰিদ্ৰ বুলি যিখিনি মানুহে নিজকে কয়, আচলতে দৰিদ্ৰ ক'ব নালাগে কেতিয়াও, সেই মানুহখিনিৰ যদি কিবা এটা মানে ভিডিঅ' ওলায় ছ'চিয়েল মিডিয়াত, এনেকুৱা বুজোৱা হয় যে সেই মানুহখিনি যেন পৃথিৱীত যেন দৰিদ্ৰ মানুহ থাকিবই নালাগে, আমি চবকে সহায় কৰিম। আমিও কৰোঁ ব্যক্তিগতভাৱে, মই কিবা কিবি কৰি থাকোঁ, কিন্তু প্ৰেক্টিকেল লাইফত কিন্তু দুখীয়া মানুহক গুৰ মাৰি দিয়ে মানুহে। কথাটো বুজি পাইছেনে? ছ'চিয়েল মিডিয়াত দুখীয়া মানুহক পূৰা সহানুভূতি, কিন্তু প্ৰেক্টিকেল লাইফত দুখীয়া মানুহক গুৰ মাৰি দিয়ে। মই বহুত দেখি থাকোঁ তেনেকৈ। গতিকে আজিকালি মই বুজাব নাযাওঁ, একো কৰিবলৈও নাযাওঁ, যি হয় হৈ থাকক, কাৰণ দুখী সাব্যস্ত কৰা হয়। সেইকাৰণে, আৰু এই বৰ্ষটো মংগলৰ বৰ্ষ, এই বৰ্ষত ভাল মানুহবোৰ অপমানিত হ'ব। মই জ্যোতিষশাস্ত্ৰ বিশ্বাস কৰোঁ, কোনোবাই কৰে নকৰে সেইটো তেওঁৰ কথা, মই বিশ্বাস কৰোঁ। আৰু এই বছৰত আপুনি চাওক, বহাগ মাহৰ পৰা ভাল মানুহৰ বদনাম হৈ আহিছে, ইনক্লুডিং আমিও আছোঁ তাতে বহুতখিনি, আৰু এতিয়ালৈকে হৈ গৈ আছে। শেহতীয়াকৈ ৰাজদীপ বাইলুং বৰুৱাদাৰ লগতো হৈছে, বা মাজে মাজে বহুতখিনি। এই বৰ্ষটো এনেকুৱা হ'ব বুলি মানে কয়, আৰু ৰাইজে নহয়, জ্যোতিষশাস্ত্ৰই কয়। গতিকে আপোনালোকে বিশ্বাস কৰে নকৰে আপোনালোকৰ কথা, মই বিশ্বাস কৰোঁ, সেইটো মোৰ ব্যক্তিগত কথা, কাৰণ বাক স্বাধীনতা সকলোৰে আছে। কথাখিনি এনেকুৱা, কিছুমান ক্ষোভ আছে, মানে কৈ দিবলৈ মন যায়, কেতিয়াবা কৈও নিদিওঁ। বাৰু বেয়া নাপাব, আমি এতিয়া যাত্ৰা কৰোঁ হনুমান মন্দিৰলৈ। মন্দিৰ আহি গ'লোঁ আমি, সদায় আহোঁ ইয়াতে। জয় বজৰং। হনুমান মন্দিৰত সোমালোঁ, প্ৰাৰ্থনা কৰি হৈ গ'ল। এতিয়া আমি ঘৰ অভিমুখে যাত্ৰা কৰিম।
এই ছিট বেল্টডাল নেমাৰে বোলে ছিট বেল্ট নেমাৰিলে হ'বনে বাৰু ছিট বেল্ট মই আনিছোঁ মই কাৰণ মই আইন উলংঘা কৰি একদম বেয়া পাওঁ তথাপিতো ভিডিঅ' কৰি আছোঁ যদি মানে কথাটো ক'বলৈ আৰু মায়ে হাতত ভুজিয়া পেকেট এটা আছে মায়ে বোলে ফাইন নিদিয়ে ভুজিয়া পেকেটটো দি দিব হা পনীৰ ভুজিয়া তো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছিলোঁ সৰু ভিডিঅ' এটা মানে আমি দিলোঁ আৰু সকলোকে শাওণ মাহৰ পবিত্ৰ শাওণ মাহৰ শুভেচ্ছা ভালে থাকক মহাদেৱে সকলোকে কৃপা কৰক জয় বজৰংবলী।